ভেলাঘৰে কয় মোৰ আশ্ৰয়ত তোমালোকে এসাঁজ গ্ৰহণ কৰা আৰু ৰাতিপুৱা মোক জ্বলাই দিয়া, মই দুখ নেপাওঁ। কিয় জানে? মই জ্বলি শেষ হৈ যাম, কিন্তু তোমালোকক এখন সুন্দৰ সমাজ দি যাম। ভেলাঘৰে কয় মোক নিৰ্মাণ কৰা, মোৰ আশ্ৰয়ত তোমালোকে এসাঁজ খোৱা, তোমালোকক মই এক হোৱাৰ প্ৰতিশ্ৰুতি দিছোঁ। এইটো এটা ভেলাঘৰ। যদি আপুনি কেৱল ইয়াক ভেলাঘৰ বুলি কয় তেনেহ'লে ইয়াৰ গৰিমা ম্লান কৰা হ'ব, গৰিমা কমি যায়। এতিয়া আপুনি ভাবিছে যে মই প্ৰলাপ বকিছোঁ, মই ভুল কৈছোঁ, তেন্তে আপুনি শেষলৈকে ভিডিঅ'টো চাব লাগিব। আৰু তেতিয়া মই কোৱা কথাখিনি যদি অশুদ্ধ হয় তেন্তে মোক গালি পাৰিব পাৰিব। তেন্তে আপুনি ভিডিঅ'টো শেষলৈকে চাব। আৰু ই যদি কেৱল ভেলাঘৰে হয় তেন্তে কেনেকৈ হয় সেই বিষয়ে আপুনি শেষলৈ গম পাব। তেন্তে আমি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। নমস্কাৰ, মই ৰাজকুমাৰ ডেকা। মোৰ বিশেষ এই ভিডিঅ'টোলৈ আপোনাক স্বাগতম জনাইছোঁ, লগতে আপোনালোক সকলোকে মাঘ বিহুৰ ওলগ জনাইছোঁ। মই আছোঁ এই অমনদলা গাঁৱত, আৰু অমনদলা গাঁৱৰ যুৱক কেইজনমানে এয়া এটা ভেলাঘৰ সাজিছে। খুব সুন্দৰ ভেলাঘৰ নহয়? আজিকালি অসমত ভেলাঘৰৰ প্ৰতিযোগিতা চলিছে। ভাল হৈছে বেয়া হৈছে আপোনালোকে বিচাৰ কৰিব। বহুতে তাজমহল সাজিছে, বহুতেই আপোনাৰ ৰংঘৰ সাজিছে, বহুতে অসমৰ মেপ পৰ্যন্ত সাজি জ্বলাই দিছে। সেইবোৰ ভেলাঘৰ হয় নে নহয় আপোনালোকে নিজে বিচাৰ কৰিব। আৰু প্ৰকৃত ভেলাঘৰ এইটো হয় নে নহয় সেইটো বিচাৰ কৰিব আপোনালোকে। যদি হয় আপোনালোকে এটা কমেণ্ট কৰিব, যদি নহয় এটা কমেণ্ট কৰিব। এতিয়া আহোঁ মূল কথালৈ। ভেলাঘৰ হৈছে অসমীয়া জাতিৰ ধ্বজাবাহক, অসমীয়া জাতিৰ গৌৰৱ, অসমীয়া জাতিৰ মান আৰু অসমীয়া জাতিৰ স্বাভিমান। এই ভেলাঘৰ যেতিয়ালৈকে থাকিব অসমীয়া জাতিৰ স্বাভিমান, অসমীয়া জাতিৰ জীয়াই থাকিব। তিনিটা বিহুৰ ভিতৰত আটাইতকৈ ভাল পোৱা বিহু আৰু মাঘ বিহুৰ পৰম্পৰাৰ প্ৰথমটি নিদৰ্শনে হৈছে এই ভেলাঘৰ। এই ভেলাঘৰত আমি সকলোৱে পৰম্পৰা মতে গাঁৱৰ সকলোৱে মিলি এসাঁজ খাওঁ। আৰু এসাঁজ খোৱাৰ যিটো পৰম্পৰা ইয়াতে আমাৰ জড়িত হৈ আছে অসমীয়া জাতি এক হোৱাৰ এক বাৰ্তা। গতিকে ভেলাঘৰে আমাক কি দিয়ে আপুনি বিচাৰ কৰক। ভেলাঘৰে আমাক কি দিয়ে? ভেলাঘৰে আমাক এক হোৱাৰ এটা সুযোগ প্ৰদান কৰে। ভেলাঘৰে কয় মোক নিৰ্মাণ কৰা, মোৰ আশ্ৰয়ত তোমালোকে এসাঁজ খোৱা, তোমালোকক মই এক হোৱাৰ প্ৰতিশ্ৰুতি দিছোঁ। তোমালোকে জীৱনত কেতিয়াও ভাগ ভাগ হ'ব নোৱাৰিবা। ভেলাঘৰে কয় তোমালোকে এক হোৱা। ভেলাঘৰে কয় মোৰ আশ্ৰয়ত তোমালোকে এসাঁজ গ্ৰহণ কৰা আৰু ৰাতিপুৱা মোক জ্বলাই দিয়া, মই দুখ নেপাওঁ। কিয় জানে? মই জ্বলি শেষ হৈ যাম, কিন্তু তোমালোকক এখন সুন্দৰ সমাজ দি যাম, যিখন সমাজত তোমালোকে একেলগে বসবাস কৰিব পাৰিবা, ভাগ ভাগ হোৱা অসমীয়া জাতিটোক এক কৰিব পাৰিবা। সেইটো আমাক কেৱল ক'ব পাৰে এই ভেলাঘৰে। যদি মিছা কমেণ্ট কৰিব। মেজিয়ে কয় যেতিয়ালৈকে তোমালোকে মোক আদৰ কৰিবা তেতিয়ালৈকে তোমালোকে গৌৰৱত অসমীয়া হৈ জীয়াই থাকিব পাৰিবা। এই ভেলাঘৰে কান্দে কেতিয়াবা, এই ভেলাঘৰে চকুৰ পানী উলিয়ায়, উচুপে, কিয়নো এই ভেলাঘৰৰো আছে বহুত দুখ। সেই মৰ্ম বেদনা ভেলাঘৰে বুজি পায়, কিন্তু আমি অসমীয়া হিচাপে ভেলাঘৰৰ মৰ্ম আৰু দুখ আমি বুজি নাপাওঁ। কিয়নো ভেলাঘৰে কয় তোমালোকে 12-13 দিনৰ আগত 31 জানুৱাৰীৰ দিনা যিধৰণে ফূৰ্তি ফাৰ্তা কৰি গোটেই গাঁও ৰজনজনাই আছিলা, কিন্তু আজি ভেলাঘৰৰ থকা এই দিনটো, আজি মাঘ বিহুৰ এই উৰুকাৰ দিনটোত তোমালোকে মোক কিয় তুচ্ছ তাচ্ছিল্য কৰিছা? মোক তোমালোকে কিয় অৱহেলা কৰিছা? অসমীয়া জাতিয়ে মোক যিমান উৎসাহেৰে উদযাপন কৰিব লাগিছিল, কিন্তু সেই অসমীয়া জাতিয়ে আজি মোক উদযাপন কৰিবৰ কাৰণে যেন ক'ৰবাত কৃপণালি কৰিছে, তেনেকৈ আজি এই ভেলাঘৰটি উচুপিছে। সেয়েহে অসমীয়া ৰাইজ এই ভেলাঘৰটিয়ে কোৱা কথাখিনি আমি প্ৰত্যেকে অনুধাৱন কৰা উচিত। আৰু আমি প্ৰত্যেকেই এই ভেলাঘৰক সন্মান দিব লাগে, ভেলাঘৰক আমি শ্ৰদ্ধা কৰিব লাগে, ভেলাঘৰ আমি নিৰ্মাণ কৰিব লাগে। প্ৰতি গাঁৱে গাঁৱে দুগুণ উৎসাহেৰে প্ৰতিখন ৰাইজক আমি একতাৰ দোলেৰ বান্ধ খাবৰ কাৰণে এই ভেলাঘৰে আমাক শিকাই গৈছে, কিন্তু আজি আমি অসমীয়া সমাজে পাহৰি গৈছোঁ সেইবোৰ কথা। গতিকে যিসকল গাঁৱত আজিও ভেলাঘৰ উদযাপন হোৱা নাই, মই আশা ৰাখিম প্ৰতিখন গাঁৱত এটা আটক ধুনীয়া ভেলাঘৰ নিৰ্মাণ হওক, আৰু যিটো ভেলাঘৰে এখন সমাজ দিব পাৰে সেই ভেলাঘৰটোক আমি কেতিয়াও অৱহেলা কৰিব নালাগে। আজি ভিডিঅ'টিৰ দ্বাৰা এইখিনিয়ে ক'লোঁ ভেলাঘৰৰ উচুপনি। ভিডিঅ'টি যদি আপোনালোকে ভাল পায়, এটা মেছেজ আছে বুলি ভাবে, তেন্তে আপোনালোকে লাইক এটা কৰিব, শ্বেয়াৰ এটা কৰিব, সকলোলৈ এই ভিডিঅ'টি বিয়পাই দিয়ক ভেলাঘৰৰ উচুপনি। তেন্তে আজি এই ভেলাঘৰৰ পৰা আজি ভিডিঅ'টো সামৰিছোঁ। ধন্যবাদ সকলোলৈ। পুনৰ বাপতি সাহোন মাঘ বিহুৰ ওলগ যাচিলোঁ। আজি ৰাতিটো সকলোৱে আনন্দ ফূৰ্তি কৰক, তাৰ কামনাৰে পুনৰ লগ পাম এটি নতুন ভিডিঅ'ত। তেতিয়ালৈকে জয় আই অসম।